মই নীলাক্ষী আৰু মই এমা। আমি আজি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ৰচিত অগ্নিবীণাৰ টান কবিতাটি আপোনালোকৰ ওচৰত এটি গীতি কবিতাৰ ৰূপত আগবঢ়াব লৈছোঁ। ইয়াত কবিতা আবৃত্তিও থাকিব আৰু গানো থাকিব। মই কবিতা আবৃত্তি কৰিম আৰু মোৰ লগে লগে মোৰ ছোৱালী এমায়ে গান গাই যাব। এই কবিতাটি অতি সুন্দৰকৈ আমাৰ মৰমৰ জুবিন দায়ে গাইছে। তেওঁক সুঁৱৰি আমি আজি আপোনালোকৰ ওচৰত এই গীতি কবিতাটি আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। অগ্নিবীণাৰ টান। এইটো নহয় হাঁহি তামাছাৰ ভাগৰ জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। এইটো নহয় হাঁহি তামাছাৰ ভাগৰে জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ই যে শত অপমান লাঞ্ছনা হানি উঝৰাও চিন্তা, ই যে ৰুদ্ধ আত্মবেদনা নিজৰি কৰোৱা অনল ভাৱ। এইটো নহয় হাঁহি তামাছাৰ ভাগৰে জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ই যে সুধাৰ কাৰণে দেৱদানৱৰ সিন্ধু মথন গান, ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহামলাহল পান। ই যে মাতৃ চৰণ পূজাৰ বেদীত হৃদয় ৰক্তদান, ই যে ভাই ভাই হবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ। ই যে হীনতা নিচতা ভীৰুতা দীনতা জোকাৰি পেলোৱা ভাৱ, ই যে এক ৰূপে ৰখে এক ৰঙে চঙে এক কৰি দিয়া চাপ। ই যে মহামানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান, ই যে উৎপীড়কৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিমান। ই যে সুপ্ত জীৱন চকুৱা জকুৱা বজ্ৰনীনাৰ টান, ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃংখল অভিযান। ই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস, ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণ ভৰা অভিলাষ। ই যে মুক্ত জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হান, ই যে মানৱতা অৱমাননাকাৰীক মৰ্দিত কৰাৰ ধ্যান। ই যে শত আঘাতৰ ৰক্ত ধোৱা শ্ৰাৱণৰ মহাবান, ই যে মাতৃৰ আদেশ সন্তান প্ৰাণ দিবলৈকে বলিদান। এইটো নহয় হাঁহি তামাছাৰ ভাগৰে জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। এইটো নহয় হাঁহি তামাছাৰ ভাগৰ জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ধন্যবাদ।